গতিকে হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক। তো আজি আমি আমাৰ নতুন ভিডিঅ'ত আমি আলোচনা কৰিম যিবিলাক আমাৰ 2, 3 আৰু 4 মাৰ্কছৰ স্পেচিয়েল কুৱেশ্যন আছে, যিবিলাক আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট, স্পেচিয়েলি PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইবিলাক আমি কি কৰিম ইয়াতে ডিছকাছ কৰিম। যিবিলাক চবচে বেছি ইম্পৰ্টেণ্ট আহিব পাৰে সেইবিলাক আমি ইয়াতে ডিছকাছ কৰিম। হয়তো ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, বাট অকণমান ধ্যান দি পেলাই ভালদৰে চাই থাকিবা। অ'কে, তো বেছি দেৰি নকৰোঁ, আমি পোনপ্ৰথমতে প্ৰথম চেপ্টাৰ ছেট সংহতি যিটো আছে তাৰ আমি এইবিলাক কুৱেশ্যন আলোচনা কৰোঁ। 2, 3, 4 মাৰ্কছৰ থাকিব পাৰে। তো ঠিক আছে, নতুন প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। গতিকে প্ৰথম কুৱেশ্যনটোত কি দিয়া আছে আমি চাওঁ। ইংলিছ অসমীয়া আমি দুয়োটাতে ট্ৰাই কৰিম চাবৰ কাৰণে। কি দিয়া আছে, ইফ R = A, B, তাৰপিছত কি দিয়া আছে AB belongs to Z, মানে AB অখণ্ড সংখ্যা, ঠিক আছে, আৰু A - B is divisible by 5, then show that কি দিয়া আছে তোমাক, show that R is an equivalence relation, ঠিক আছে, is an equivalence relation, ইয়াতে কিউটো দিয়া যোৱা নাই, equivalence relation, ফাইন। তো অসমীয়াত কি দিয়া আছে, যদি R সেইখিনি কথাই AB, যদি AB তোমাৰ অখণ্ড সংখ্যা হয় আৰু A - B টো কি 5ৰে বিভাজ্য, তেতিয়াহ'লে প্ৰমাণ কৰা যে R এটা সমতুল্য সম্পৰ্ক। আচ্ছা, সমতুল্য সম্পৰ্ক মানে কি, ইকুইভেলেন্স ৰিলেশ্যন মানে কি, সেইটো কি হ'ব লাগিব, সেইটো হ'ব লাগিব তোমাৰ স্বতুল্য হ'ব লাগিব। স্বতুল্য মানে কি আছিলে মনত আছেনে, ৰিফ্লেক্সিভ বুলি কওঁ, ৰিফ্লেক্সিভ, ঠিক আছে। তাৰপিছত কি হ'ব লাগিব, সমমিত মানে আমি কি বুলি কওঁ, সমমিতক আমি কওঁ, কি কৈছিলোঁ মনত আছেনে, চিমেট্ৰিক বুলি কওঁ, ৰিফ্লেক্সিভ, চিমেট্ৰিক, আৰু লাষ্টৰটো কি আছিলে ট্ৰানজিটিভ মানে কি সংক্ৰামক, ঠিক আছে। এই তিনিওটা হ'লেহে আমি সেই ৰিলেশ্যনটোক আমি কি বুলি কওঁ, সমতুল্য বা ইকুইভেলেন্স। মই অকণমান শ্বৰ্টকাট লিখি দিছোঁ, সমতুল্য বা ইকুইভেলেন্স বুলি কওঁ। আহা এতিয়া ধুনীয়াকৈ চাওঁ এইটো আমি কেনেকৈ প্ৰমাণ কৰিম। অ'কে, তো প্ৰথমতে কি লিখিব লাগিব চোৱা, প্ৰথমতে লিখিম আমি, চোৱা, প্ৰমাণ। আচ্ছা, এইটো এটা কথা হ'ল যে অসমীয়াত লিখিম নে ইংলিছত লিখিম। তো কথা হ'ল মই ইংলিছত লিখি দিবৰ কাৰণে ট্ৰাই কৰিম, অকণমান বুজিবৰ কাৰণে ট্ৰাই কৰিবা, ঠিক আছে। তো প্ৰথম আমি দেখাব লাগিব ৰিফ্লেক্সিভ, ঠিক আছে, ৰিফ্লেক্সিভ মানে কি স্বতুল্য, ঠিক আছে। কেনেকৈ দেখাম স্বতুল্য, তো স্বতুল্যৰ কাৰণে আমি কি চাব লাগে, যে যদি ৰিলেশ্যনটোত যদি এনেকুৱা বস্তুবিলাক থাকে A হয়নে, কিন্তু কি হ'ব লাগিব, সব এৰ কাৰণে ফৰ অল A belongs to কি হ'ব লাগিব, Z হ'ব লাগিব, ঠিক আছে। কথাটো কি, আমাক যিটো তোমাক ৰিলেশ্যন দিয়া আছে, ৰিলেশ্যনটো কি দিয়া আছিল, যে A, B হয়নে, ইমানখিনি লিখি দিয়া নাই, কিন্তু A - B টো কি হ'ব লাগিব, 5ৰে ডিভাইড হ'ব লাগিব। কিহেৰে ডিভাইড হ'ব লাগিব, 5ৰে। মই এইখিনি ৰাফলি লিখিছোঁ, ৰাফ হয়নে। তো এতিয়া লিখিম কেনেকৈ, প্ৰথম লিখা ফৰ অল, সকলো A belongs to Z, মানে প্ৰত্যেকটো অখণ্ড সংখ্যাৰ কাৰণে A - কিমান, 0 হয়নে, আৰু 0 টো 5ৰে ডিভিজিবল হ'বনে নহ'ব, ডেফিনেটলি হ'ব। এণ্ড 0 ইজ, লিখি দিবা তলত, 0 ইজ ডিভিজিবল বাই কি, 0 ইজ ডিভিজিবল বাই 5, ঠিক আছে। তাৰমানে কি, তোমাক অসমীয়াত কৈ দিছোঁ, 5ৰে শূন্যক কি হয়, হৰণ যায়। গতিকে আমি কি লিখিব পাৰিম, যে A, belongs to কি হ'ব, R, সকলো A belongs to Zৰ কাৰণে। বুজি পাইছোঁ, কাৰণ নিজে চোৱা না ভাই, যদি 5,5 থাকে, 5 - 5 মানে কি 0, আৰু 0টো কিহেৰে ডিভাইড যায়, 5ৰে ডিভাইড যায়। তাৰমানে কি হ'ল, এইটো এটা ৰিফ্লেক্সিভ ৰিলেশ্যন, ঠিক আছে। এইটোক আমি কি বুলি ক'ম, স্বতুল্য সম্পৰ্ক, ঠিক আছে। নেক্সট আহিলে তোমাৰ চিমেট্ৰিক হয়নে। তো মই এটা পেজ লৈ লৈছোঁ, অকণমান এক্সট্ৰা লাগিবই আজি। তো নেক্সটটো আছে চিমেট্ৰিক মানে কি, সমমিতি বা সমমিত যি কোৱা আৰু। চিমেট্ৰিকৰ মিনিংটো কি, যদিহে, ভালকৈ শুনিবা দেই, যদিহে A, B আৰত থাকে, তেতিয়াহ'লে B, A টোও ক'ত থাকিব লাগিব, আৰত থাকিব লাগিব, ঠিক আছে। আকৌ এবাৰ ভালকৈ শুনিবা, যদিহে এইটো থাকে, তেতিয়া আমি চাব লাগিব B, A টো আছে নে নাই। যদি এইটো নাথাকে, তেতিয়াহ'লে সেইটো অট'মেটিকেলি এটা চিমেট্ৰিক ৰিলেশ্যন হৈ যাব, ঠিক আছে। প্ৰথমতে কি কৈছোঁ বুজি পাইছা, যদি বেলেগ দুটা A, B দুটা বেলেগ হয়নে নহয়, যদি এইটো আৰত আছে, আমি চাৰিওফালে পিটাই বিচাৰি ফুৰিম যে B, A টো আৰত আছে নে নাই,
ঠিক আছে তো এতিয়া প্ৰমাণ কেনেকৈ কৰিম ভাই আমি কি কৰিব লাগিব জবৰদস্তি যে ধৰা হ'ল লেট এ কমা বি বিলংছ টু কি আৰ এতিয়া আমি কি প্ৰুফ কৰিব লাগে ইয়াক সমমিত দেখাব লাগিবনে নাই তাৰ মানে কি আমি কি দেখাব লাগিব বাই হুক অৰ বাই ক্ৰুক বি এ বিলংছ টু কি দেখাব লাগিব আৰ দেখাব লাগিব এইটোতো একদমেই সহজ হয়নে চোৱা এ বি যদি আৰত থাকে তেতিয়াহ'লে কি হ'ব 5 উইল ডিভাইড এ মাইনাছ বি পাছে এ মাইনাছ বি কি কৰিব ডিভাইড কৰিব আচ্ছা তোমালোকে নিজে কোৱা যদি পাছে 6 ধৰা 10ক ডিভাইড কৰিছে 5এ যদি 10ক ডিভাইড কৰে 5এ কি -10ক ডিভাইড নকৰিব নেকি ডেফিনেটলি কৰিব তো ইয়াতো আমি সেই সৰু লজিকটোৱে খতাম যদি 5এ a - b ক ডিভাইড কৰে তেতিয়াহ'লে অবভিয়াছলি মাইনাছ কি আছে তোমাৰ a - b কো কি কৰিব ডিভাইড কৰিব ঠিক আছে ইয়াৰ মিনিংটো কি আৰে ভাই মাইনাছ লগাই দিয়াৰ লগে লগে কিমান হৈ গ'ল আও এটোচোন b - a হৈ গ'ল হয়নে আও সিহঁতে কৈছিলে যে 5এ কাক ডিভাইড কৰিছে a - b তাৰ মানে কি a, b টো আৰত আছে এতিয়া আকৌ আমি পালোঁ যে 5 উইল ডিভাইড b - a 5এ বোলে b - a ক ডিভাইড কৰিছে হোৱাট ডাজ ইট মিন b, a টো ক'ত থাকিব তেতিয়াহ'লে আৰত থাকিব কাৰণ আমাকতো ৰিলেশ্যনটো দিয়ে দিছে যদি b - a টোক 5এৰে ডিভাইড হয় যদি ধৰা কি আছে আম মাইনাছ কি আছে ধৰা এইটো কঁঠাল হয়নে আম মাইনাছ কঁঠালটো যদি 5এৰে ডিভাইড হয় তেতিয়াহ'লে আম, কঁঠালটো ক'ত থাকিব সেই ৰিলেশ্যনটোত থাকিব বুজি পাইছানে কথাটো যদি a, b টো আৰত আছে তাৰ মানে কি a - b টো 5এৰে ডিভাইড হৈছে আমি উল্টা কৰি দিয়াৰ লগে লগে কি হ'ল হেতুকো 5এৰে ডিভাইড গৈছে তাৰ মানে কি উল্টাটো আৰত থাকিব ইয়াৰ পৰা আমি কি গম পালোঁ যে r টো হৈছে সিমেট্ৰিক অকমান মই ফৰ্মেলিটিটো এৰিছো তোমালোকে ভালদৰে লিখিবা ইমানখিনি দি নাথাকো হয়নে লাষ্টটো কি আছে ট্ৰানজিটিভটো কেনেকৈ হ'ব চাবা ট্ৰানজিটিভে কি কৈছে ভালদৰে বুজি ল'বা ট্ৰানজিটিভে কৈছে যদি ইফ a, b, b, c যদি আৰত থাকে যদি a b আৰু b c টো আৰত থাকে তেতিয়াহে এইটো কথা স্কুলত কৈছে নে কোৱা নাই গম নাপাওঁ কিন্তু জানি লোৱা যদি a b আৰু b c দুয়োটা আৰত থাকে তেতিয়াহে আমি চাম যে a, c টো আৰত আছে নে নাই a b আৰু b c টো যদি আৰত আছে তেতিয়াহে আমি চাম যে a, c টো আৰত আছে নে নাই কেনেকৈ ইয়াৰে b টো নাই বুলি ভাবি ল'ম তো a c আৰত আছে নে নাই আমি চাই ল'ম ঠিক আছে কিন্তু যদি এনেকুৱা কণ্ডিশ্যন নাথাকে তেতিয়া আমি তাক ট্ৰানজিটিভ ৰিলেশ্যন সংক্ৰামক ৰিলেশ্যন আমি কম নে নকম এইটো মোৰ কুৱেশ্যন ঠিক আছে যদি এনেকুৱা কণ্ডিশ্যন নাথাকে যে a, b, b, c তাতে দেখোন নাই ৰিলেশ্যনটোত তেতিয়াহ'লে সেইটো ডাইৰেক্টলি কি হ'ব ট্ৰানজিটিভ ৰিলেশ্যন যদি প্ৰব্লেম আছে তেতিয়াহে আমি চাম বুজি পাইছানে মই কি কৈছোঁ কথাটো যদি a, b, b, c আৰত আছে তেতিয়াহ'লে আমি কি চাম a, c টো আৰত আছে নে নাই যদি সাপোজ এনেকুৱা হৈছে যে a b টো আছে কিন্তু b c টো নাই তেতিয়াহ'লে তুমি চাবৰ প্ৰয়োজনে নাই ডাইৰেক্টলি তাক কি কৈ দিবা ইট ইজ আ ট্ৰানজিটিভ ৰিলেশ্যন এই কথাটো অকণমান ডিপলি চোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণ পৰীক্ষাত কি সুধে জানানে তোমাৰ এনেকুৱা টাইপৰ বস্তু সুধিব ঠিক আছে বাৰু আচ্ছা তো আমি প্ৰথমতে কি কৰিলোঁ a b আৰু b c টো আৰত থকা বুলি ভাবি ল'লোঁ এতিয়া আমাৰ মেইন এইমটো কি যে a, c টো আৰত আছে নে নাই আমি চাব লাগে মানে বনাব লাগে কেনেকৈ বনাম চাই থাকা ধুনীয়াকৈ চাবা যদি a b টো আৰত আছে তাৰ মানে কি পাছে কাক ডিভাইড কৰিব a - b ক ডিভাইড কৰিব হয়নে নহয় কথাটো তাৰ মানে কি হে যে চোৱা যদি পাছে a - b ক ডিভাইড কৰিব লাগে তেতিয়াহ'লে a - b টো কি হ'ব লাগিব 5ৰ মাল্টিপল অৰ্থাৎ গুণিতক হ'ব লাগিব তো 5m বুলি মই লিখি দিলোঁ mটো কি এইবিলাক নিলিখিলেও একো প্ৰব্লেম নাই ইমান ডাঙৰ ইছ্যু নহয় আকৌ কি দিয়া আছে 5এ বোলে b, c কো ডিভাইড কৰে তো মানে কি 5এ b - c ক ডিভাইড কৰে কাৰণ b, c টো কিহত আছে আৰত আছে তো ইয়াৰ পৰা মই কি পাম b - c ইজ ইকুৱেল টু কি হ'ব এইটোও কি হ'ব এটা 5ৰ গুণিতক হ'ব ঠিক আছে এতিয়া আমি কি কৰিম 1 + 2 কৰি দিম চোৱা 1 + 2 কৰাৰ লগে লগে কি পাই গ'লোঁ a - b + b - c ইজ ইকুৱেল টু কিমান 5m + 5n হয়নে ইয়াৰ পৰা আমি কি পালোঁ নেক্সট পেজত মই দেখাই দি আছোঁ ইয়াৰ পৰা মই পালোঁ a - c ইজ ইকুৱেল টু 5, m + n আৰে
এইটো দেখোন আমি কি পাই গ'লোঁ যে a মাইনাছ চিটোকো কি হৈছে 5ৰ এটা গুণিতক হৈছে আৰু m প্লাছ nটো যিয়ে নহওক এইটো যদি মই 5p বুলিও লিখি দিওঁ একো প্ৰব্লেম নাই a মাইনাছ চিটো কি হৈছে 5ৰ গুণিতক হৈছে হোৱাট ডাজ ইট মিন 5 উইল ডিভাইড a মাইনাছ c হয়নে ইয়াৰ পৰা আমি কি পালোঁ যে a, c ক'ত আছে আৰত আছে আৰে ভাই এইটো দেখোন ট্ৰানজিটিভো হৈ গ'ল তো তুমি ৰিফ্লেক্সিভ পালা ট্ৰানজিটিভ পালা আৰু চিমেট্ৰিক পালা তিনিওটা যদি পাই গ'লা লাষ্টত কি লিখি দিবা আৰ ইজ এন ইকুইভেলেন্স ৰিলেশ্যন ইমানখিনি লিখি দিয়া নাই তাৰমানে কি আৰ হৈছে এটা সমতুল্য সম্পৰ্ক ঠিক আছে অকণমান দীঘল আছিল উপায় নাই চাবতো লাগিবই নেক্সট কুৱেশ্যনটো চাই লওঁ আচ্ছা নেক্সট কুৱেশ্যনটো কি দিয়া আছে গিভ এন এক্সাম্পল অফ এ ৰিলেশ্যন হুইচ ইজ ৰিফ্লেক্সিভ কি দিয়া আছে তোমাক দিয়া আছে ৰিফ্লেক্সিভ এণ্ড ট্ৰানজিটিভ বাট নট চিমেট্ৰিক ঠিক আছে স্বতুল্য হ'ব লাগিব সংক্ৰামক হ'ব লাগিব কিন্তু সমমিত হ'ব নোৱাৰে ঠিক আছে আমি আগৰ পৰাই এনেকৈ লিখিম যে আৰ কিহৰ পৰা কলৈকে আছে জেডৰ পৰা জেডলৈকে এনেকৈ লিখি দিবা আৰ জেড টু জেড যাতে এনেকৈ লিখি দিবা যাতে এটা তুমি কি ভাবা ৰিলেশ্যন এটা লিখা ঠিক আছে একদম সিম্পল ৰিলেশ্যন লিখিবা কোনো টেনশ্যন ল'ব লগা নাই আচ্ছা ৰিফ্লেক্সিভ দিয়া আছে ন তো তাতকৈ তুমি জেড লিখাটো এটা ভাল নহ'ব বিকজ জেড লিখিলে তুমি চব লিখিব লাগিব তাতকৈ এটা কাম কৰা লেট আমি কি কৰোঁ এ এটা ছেট লৈ লওঁ একদম সহজ চাই ছেট এটা লৈ ল'ম 1 2 3 হ'বনে তো আমি কি কৰোঁ ৰিলেশ্যন এ ফ্ৰম এৰ ওপৰতে আমি এটা কি লৈছোঁ ৰিলেশ্যন লৈছোঁ হয়নে খালি এইটোক মই এতিয়া কি বনাম এটা এনেকুৱা ৰিলেশ্যন বনাম যাতে ৰিফ্লেক্সিভ হয় ৰিফ্লেক্সিভ হ'লেতো তুমি চব লিখিব লাগিব 1 1 2 2 3 3 চব একে একে থকাকেইটা লিখি ল'লোঁ তুমি যদি এটাও নিলিখা ছাপ'জ এইটো যদি নিলিখা তেতিয়া কিন্তু ৰিফ্লেক্সিভ নহ'ব বুজি পাইছা গোটেইকেইটা লিখিব লাগিব 1 2 3 আছে ন গোটেইকেইটা লিখিব লাগিব বুজিলোঁ নেক্সট আছে তোমাৰ কি হ'ব লাগিব ট্ৰেনজিটিভ হ'ব লাগিব আৰু চিমেট্ৰিক হ'ব নোৱাৰে চিমেট্ৰিকৰ মিনিংটো কি যদি তাতে 1 2 আছে তেতিয়াহ'লে তাতে 2 1 2 থাকিব লাগিব কিন্তু চিমেট্ৰিক নহ'বৰ কাৰণে কৈছে যদি নালাগে হ'ব ঠিক আছে না এইটো নিলিখোঁ তো চিমেট্ৰিক নহ'ল তাৰপাছত ৰিফ্লেক্সিভ হৈ আছে নট চিমেট্ৰিক হৈ আছে এতিয়া খালি চাব লাগে ট্ৰেনজিটিভ হয়নে নহয় ট্ৰেনজিটিভ কেনেকৈ চেক কৰে তুমি জাষ্ট ইয়াৰে লাষ্টৰটো আৰু ইয়াৰে ফাৰ্ষ্টৰটো মিলোৱা হয়নে নহয় ইয়াতে আছে 1 1 ইয়াতে আছে 1 2 হয়নে ইয়াৰে 1 কাটি দিলোঁ ইয়াৰে 1 কাটি দিলোঁ দিয়াৰ পাছত নতুন ৰিলেশ্যনটো কি হৈ গ'ল 1,2 সেইটো বস্তু ইয়াতে আছেনে নাই আৰে ভাই আছে দেখোন অলৰেডি 1 2 দেখোন দিয়াই আছে তাতে যদি ইয়াৰে 1 2 কাটি দিওঁ ইয়াৰে 1 2 কাটি দিওঁ তেতিয়া কিমান হৈ যাব এইটো কিমান হৈ যাব এইটো 1 2 ঠিক আছে কিন্তু চাব লগা আৰু এটা বস্তু আছে সেইটোহে চালোঁ তুমি এনেকৈ ভাবা যে আচ্ছা এইটো যদি ইফালে থাকে আৰু ইফালে যদি 2 2 2 থাকে তেতিয়া কি হ'ব তেতিয়া আমি কোনটো কাটিম ইয়াৰে 2 2 কাটি দিলোঁ ইয়াৰে 2 2 কাটি দিলোঁ তো নিউ ৰিলেশ্যনটো কি হৈ গ'ল 1,2 সেইটো বস্তু আছেনে নাই আৰে ভাই এগেইন আছে দেখোন তো আমাৰ এই ৰিলেশ্যনটো ট্ৰানজিটিভ হৈ গ'ল ইন অল ৱে আমি চবফালে ধুনীয়াকৈ চেক কৰি দিছোঁ ঠিক আছে তো এইটোৱে হ'ব তোমাৰ কি ট্ৰানজিটিভ মানে কি আছিলে এনেকুৱা এটা ৰিলেশ্যন য'ত গোটেইকেইটা তোমাৰ কি আছে তুমি যদি ইয়াতে বোলে অকণমান বেছিকৈ লিখিব দিছে ধৰা 3 নম্বৰমান থাকে তুমি লিখি দিবা যে ৰিফ্লেক্সিভৰ কাৰণে কি আছে তোমাৰ গোটেইকেইটা আছে 1 1 1 2 আৰু কি আছে 3 3 সৰি 1 1 2 2 আৰু কি আছে 3 3 নেক্সট কি লাগে ট্ৰানজিটিভ মানে সংক্ৰামক লাগে তোমাক ঠিক আছে এইটো কি আছিল স্বতুল্য তো যদি তোমাক সংক্ৰামক লাগে ট্ৰানজিটিভ লাগে তুমি ইয়াতে চাই লোৱা 1,1 1,2 তাৰপিছত দিছ ইমপ্লাইজ দি পেলাই লিখিবা 1,2 বিলংছ টু আৰ হৈ গ'ল আকৌ এটা লিখিব লাগিব 1,2 2,2 ইয়াৰ পৰা তুমি ইয়াৰটো এইটোতো দুটা কাটি দি পেলাই তুমি কিমান পাবা আল্টিমেটলি এগেইন 1, কি পাবা 2 পাবা হয়নে তো 1,2 এগেইন বিলংছ টু আৰ তাৰমানে কি এইটো ট্ৰানজিটিভ তাৰপিছত লিখিবা নট চিমেট্ৰিক কিয় চিমেট্ৰিক নহয় কাৰণটো দেখাই দিবা না তেতিয়া ছাৰহঁতে ভাল পাব হয়নে নহয় ইয়াতে কি আছে 1,2 বিলংছ টু আৰ বাট 2,1 ডাজ নট বিলংছ টু আৰ হয়নে হৈ গ'ল ফুল নম্বৰ পাই গ'ল ঠিক আছে এতিয়া নতুন কুৱেশ্যনটো আমি চাই লওঁ
আচ্ছা নেক্সট কুৱেশ্যনটো কি দিয়া আছে যে ইফ এ ইজ এ ছাবছেট অফ বি এ যদি বিৰ উপসংহতি হয় ঠিক আছে তেতিয়াহ'লে তুমি কি প্ৰমাণ কৰিব লাগিব এ ক্ৰছ বি ইণ্টাৰছেকশ্যন বি ক্ৰছ এ ইজ ইকুৱেল টু কিমান এ ইনটু এ ঠিক আছে এইটো প্ৰুফ কৰিব দিছে আচ্ছা তো আমি এটা কাম কৰোঁ ওকে আমি এটা কাম কৰিব পাৰোঁ লেট এক্স কমা ৱাই বিলংছ টু কি লিখিব পাৰিম এ ক্ৰছ বি ইণ্টাৰছেকশ্যন বি ক্ৰছ এ ঠিক আছে তো তাৰপাছত তুমি লিখা যিহেতু এক্স কমা ৱাই এ ক্ৰছ বি ইণ্টাৰছেকশ্যন বি ক্ৰছ এত আছে তাৰ মানে এক্স ৱাই বোলা বস্তুটো প্ৰথমটোতো আছে আৰু এক্স ৱাই বোলা বস্তুটো ছেকেণ্ডটোতো আছে হয়নে তেতিয়াহ'লে মই কি লিখিম মই লিখিম এক্স কমা ৱাই বিলংছ টু কি লিখিম এ ক্ৰছ বি এণ্ডটো কেনেকৈ লিখিব পাৰি মানে আৰু এক্স কমা ৱাই বিলংছ টু বি ক্ৰছ এ বুজি পালোঁ এইটো বস্তু আই হোপ বুজি পাইছোঁ নেক্সট আকৌ তোমাক কি দিয়া আছে এক্স কমা ৱাই বিলংছ টু কি দিয়া আছে এ ক্ৰছ বি হয়নে এ কি দিয়া আছে ক্ৰছ বি দিয়া আছে আচ্ছা ইয়াৰ পৰা আমি কি পাম জানানে যে এক্স বিলংছ টু এ এণ্ড ৱাই বিলংছ টু কি আছে বি এইটো পাম বক্স চক্স বনাই নিদিবা এক্সামত এইটো পাম এণ্ড কিমান দিয়া আছে তোমাক এনেকৈ এটা ব্ৰেকেট দি দিয়া ইয়াতে কি হ'ব এক্স বিলংছ টু বি এণ্ড ৱাই বিলংছ টু কিমান হ'ব এ কিন্তু আমাক এটা স্পেচিয়েল বস্তু দিয়া আছে সেইটো হৈছে এ ইজ এ ছাবছেট অফ বি ইয়াৰ মিনিংটো হৈছে এত থকা প্ৰতিটো বস্তু প্ৰতিটো ফল প্ৰতিটো শাক চব্জি ক'ত আছে বিত আছে হয়নে নহয় তাৰমানে কি যদি এক্সটো এত আছে তাৰমানে কি ঠিক আছে এইটো একো প্ৰব্লেম নাই তো যদি এক্সটো এত আছে তেতিয়াহ'লে সেইটো বস্তু ক'ত থাকিব তোমাৰ বিতটো ডেফিনেটলি থাকিব হয়নে নহয় কথাটো ঠিক আছে তো কথাটো হ'ল আচ্ছা তো আমি এটা কাম কৰিব পাৰোঁ ইয়াৰ পৰা গোটেইখিনিৰ মাজত যিহেতু এণ্ড এটা আছে আমি এটা কাম কৰিব পাৰোঁ আমি প্ৰথম ধুনীয়াকৈ এক্স কেইটা চাই লওঁ চোৱা এক্স বিলংছ টু কি আছে এ আছে এণ্ড ইয়াতে কি আছে এক্স বিলংছ টু বি আছে আমি এনেকৈ লিখিব পাৰিম তাৰপিছত আকৌ এণ্ড এটা লিখি দিলোঁ কি হ'ব এইবাৰ আছে ৱাই বিলংছ টু বি এণ্ড ৱাই বিলংছ টু কি আছে এ আছে বুজি পালোঁ এইটো বস্তু নেক্সট ইয়াতে চোৱা এক্স বোলা বস্তুটো ক'ত আছে এত আছে এক্স বোলা বস্তুটো বিত আছে হয়নে নহয় ইয়াৰ মিনিংটো হৈছে এক্স বোলা বস্তুটো ক'ত আছে এ ইণ্টাৰছেকশ্যন বিত আছে তুমি নিজে ভাবা এক্স বোলা বস্তুটো এটো আছে সেই এক্স বোলা বস্তুটো আকৌ বিটো আছে তাৰমানে কি এক্স বোলা বস্তুটো এ ইণ্টাৰছেকশ্যন বিত আছে ধুনীয়াকৈ লিখি থোৱা দেন এন লিখা ৱাই বিলংছ টু বি এণ্ড ৱাই বিলংছ টু এ হোৱাট ডাজ ইট মিন ৱাই বোলা বস্তুটো বিত আছে আৰু সেই ছেইম ৱাই বোলা বস্তুটোৱে আকৌ ক'ত আছে এত আছে ইয়াৰ মিনিংটো হৈছে ৱাই বিলংছ টু বি ইণ্টাৰছেকশ্যন এ হয়নে কিন্তু মজেদাৰ কথাটো কি জানানে এ বিলংছ টু তোমাক কি দিয়া আছে বি দিয়া আছে হয়নে নহয় আৰে এ বোলা মোনাখন বিত সোমাই আছে হয়নে নহয় তো ইয়াৰ পৰা আমি এটা বস্তু লিখিব লাগিব এনেকৈ কাৰণটো যে চিন্স এ বিলংছ টু বি তেতিয়াহ'লে এ ইণ্টাৰছেকশ্যন বি মানে কি হ'ব এ হ'ব ভালকৈ বুজি লোৱা এ বোলা বস্তুটো সৰু এ বোলা মোনাখন বিত সোমাই আছে তাৰমানে কি এ ইণ্টাৰছেকশ্যন বি যদি কমন লওঁ সৰু মোনাখন ডাইৰেক্ট আহি যাব ন তাৰমানে এ আহি গ'ল তো ইয়াতে মই কি লিখিম এ ইণ্টাৰছেকশ্যন বিৰ জেগাত এ লিখি দিম হয়নে নহয় এণ্ড ৱাই বিলংছ টু কি আছে বি ইণ্টাৰছেকশ্যন এ আৰে ভাই এ ইণ্টাৰছেকশ্যন বি আৰু বি ইণ্টাৰছেকশ্যন এটো ছেমে বস্তু ন বেলেগ বেলেগ নেকি হয়নে নহয় তো এগেইন বি ইণ্টাৰছেকশ্যন এটো আমি কি পাম এ পাম হাও এইটোচোন কি পালোঁ এক্স বিলংছ টু এ ৱাই বিলংছ টু কি আছে এ তাৰমানে কি এক্স ৱাই বিলংছ টু কি হ'ব এ ক্ৰছ এ কাৰণ এটা আছে এক্স এটা আছে ৱাই সেইকাৰণে আমি কি লিখিলোঁ এ ক্ৰছ এ আৰম্ভণিতে কি লৈছিলোঁহে আমি হাও এক্স কমা ৱাই বিলংছ টু এ ক্ৰছ বি ইণ্টাৰছেকশ্যন বি ক্ৰছ এ আকৌ লাষ্টত যায় আমি আকৌ কি পালোঁ এক্স কমা ৱাই বিলংছ টু এ ক্ৰছ এ হয়নে নহয়
তো তাৰ মানে কি মিনিং পালোঁ আমি ইয়াৰ মিনিংটো হৈছে ৰবা নতুন পেজ এটা লৈ দিওঁ ইয়াৰ মিনিংটো হৈছে এনেকুৱা যে A ক্ৰছ B ইণ্টাৰছেকশ্যন B ক্ৰছ A ইজ এ ছাবছেট অফ A ক্ৰছ A আমাক কি দেখাব দিছে ইকুৱেল দেখাব দিছে তাৰ মানে আমি অপজিটটোও দেখাব লাগিব অপজিটটো কি হ'ব লাগিব A ক্ৰছ A ইজ এ ছাবছেট অফ এইটো বস্তু হয়নে তাৰে কাৰণে আমি কি কৰিম আমি এইটো চিন দি দিব পাৰিম কেতিয়া দি দিব পাৰিম যেতিয়া এইটো বস্তু শুদ্ধ হয় তলৰটোৰ পৰা এইটো ষ্টেপ পাব লাগিব এইটোৰ পৰা এইটো ষ্টেপ পাব লাগিব এইটোৰ পৰা এইটো তাৰপিছত এইটো পাব লাগিব আৰু ইয়াতে যদি আমি চেক কৰোঁ আমি এইটো বস্তু ইজিলি পাই যাম প্ৰথমতে এইটো লিখিলোঁ দেন এইটো ষ্টেপ আমি অট'মেটিকেলি পাই যাওঁ তো এইটো বহুত সহজ বস্তু ডাইৰেক্টলি তুমি লিখি দিবা ইয়াতে কনভাৰ্চলি বা বিপৰীতভাৱে ঠিক আছে অসমীয়াত লিখিবা বিপৰীতভাৱে আনসাৰটো কি পাই যাবা A ক্ৰছ A is a subset of okay ইয়াৰ মিনিংটো কি পালোঁ যে যদি A is a subset of B আৰু B is a subset of A হয় ইয়াৰ মিনিংটো কি আছিলে A is equal to B তো ইয়াতো সেম বস্তুটোৱে হ'ব লেফ্টৰ বস্তুটো ৰাইটৰ সাবসেট আকৌ ৰাইটৰ বস্তুটো লেফ্টৰো বোলে সাবসেট হেনেকুৱা হ'ব কেতিয়া যেতিয়া দুটা বস্তু ইকুৱেল হয় এইবিলাক স্কুলত শিকাব লাগিব এতিয়া যেহেতু আমাৰ ৰিভিজন চলি আছে সেইবিলাক বস্তু নাজানিলে নহ'ব নহয় অকমানটো জানিবই লাগিব মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কম ওকে তো এইটো হ'ব মোৰ আনসাৰ নেক্সট কুৱেশ্যনটো আমি এতিয়া ধুনীয়াকৈ চাই লওঁ আচ্ছা নেক্সট কুৱেশ্যনটো কি দিয়া আছে আমাক ইন এ ক্লাছ 62 ষ্টুডেণ্টছ স্পীক এছমিছ 25 ষ্টুডেণ্টছ স্পীক হিন্দী এণ্ড 1 ষ্টুডেণ্ট স্পীক বোথ দ্য লেংগুৱেজেছ এটা শ্ৰেণীকোঠাত 62জনে অসমীয়া কয় 25জনে কি কয় হিন্দী কয় আৰু একজনে কি কয় দুটা ভাষা কয় তেতিয়াহ'লে অতি কমেও এটা ভাষা কিমানে কয় সেইটো হৈছে অকণমান লিখাতে হৈছে বাৰু তো হাউ মেনি অফ দ্য ষ্টুডেণ্টছ স্পীক এটলিষ্ট ওৱান অফ দিছ টু লেংগুৱেজ আজি তোমালোকক কেইটামান মই ৱৰ্ড ক'ম এটা হৈছে এটলিষ্ট অতি কমেও ঠিক আছে ইয়াৰ মিনিংটো সদায় কি হয় A ইউনিয়ন B মানে ইউনিয়ন ঠিক আছে ইয়াৰ মিনিংটো হৈছে ইউনিয়ন ইণ্টাৰছেকশ্যন নহয় কমনখিনি নহয় গোটেইখিনি ঠিক আছে এটলিষ্টৰ মিনিংটো হৈছে সেইটো ওকে এইটো বস্তু বুজি পাইছোঁ আমি তো এনেকুৱা কিছুমান ৱৰ্ড আছে এটলিষ্ট এটা আছে তাৰপাছত তোমাৰ বৰ্তমান এতিয়াই তোমালোকে জানি থোৱা যেতিয়া মই মনত পৰিব মই বাকী এটা ৱৰ্ডো তোমালোকক কৈ দিম ইমান সেইকাৰণে ফৰ্মেলকৈ ৰাখিছোঁ অকণমান আচ্ছা ঠিক আছে এইটো বাৰু আমি চাই লওঁ এইটো কুৱেশ্যনৰ কাৰণে একদম সহজ বস্তু এটা আছে তাৰে কাৰণে কোনটো ফৰ্মুলা NA ইউনিয়ন B ইজ ইকুৱেল টু NA প্লাছ NB মাইনাছ কিমান আছে NA ইণ্টাৰছেকশ্যন B আছে হয়নে তো ইয়াতে চিম্পল কথা তুমি ফৰ্মুলাটো বহাই দিয়া খালি মিনিংটো জানিব লাগিব অতি কমেওৰ মিনিংটো হৈছে A ইউনিয়ন B ইউনিয়ন বিৰ কথা কৈছে ঠিক আছে অতি কমেওৰ মিনিংটো সেইটো তাৰপাছত A কিমান আছে 62 হয়নে ছাপ'জ মই ভাবি ল'লোঁ যে A মানে কি এছামিজ কোৱা মানুহ হয়নে আৰু B মানে কি মানে ষ্টুডেণ্ট আৰু B মানে কি হিন্দী কোৱা ষ্টুডেণ্ট ঠিক আছে তেতিয়াহ'লে একদম সহজ হয়নে নহয় সেইখিনি তোমালোকে ধৰি ল'বা এইবিলাক তোমালোকে জানা বুলি ধৰি লৈছোঁ আৰু 62 প্লাছ 25 মাইনাছ কিমান হ'ব 1 তো আনসাৰ হ'ব 62 প্লাছ 24 মানে 6 প্লাছ 8 86 হ'ব আনসাৰ ফাইন কিন্তু এটা কথা ঠিক আছে সেইটোৱে হ'ব আনসাৰ কোনো প্ৰব্লেম নাই এইটো বস্তুত সেইখিনি হ'ব আনসাৰ 86 হ'ব তোমাৰ আনসাৰ তো নেক্সট কুৱেশ্যনটো চাই লওঁ আমাৰ কি দিয়া আছে হা তোমাক ইয়াতে দিয়া আছে ইফ এ এনেকুৱা কুৱেশ্যন আহাৰ চান্স বহুত থাকে হা তো তিনিটা তোমাক ছেট দিয়া আছে ইয়াতে A B আৰু C দিয়া আছে এতিয়া তোমাক কি ওলাব দিছে A ক্ৰছ B ইউনিয়ন C ওলাব দিছে তাৰে কাৰণে তুমি প্ৰথমতে কি কৰিবা B ইউনিয়ন C টো উলিয়াই লোৱা B ইউনিয়ন C টো কিমান হ'ব এইবিলাক একদম সহজ বাচ্চাই কৰি দিব একদম 10 11 4 5 6 হয়নে কোনো কথা নাই ভাই 4 5 6 টো ফাৰ্ষ্টত লিখিব লাগিব বুলি এখন মোনাত আলু প্ৰথমতে দিয়া মটৰ আগতে দিয়া এগলা একো ফৰক নপৰে হয়নে নহয় এইটো ম্যাথছ হয় এখন তোমাৰ হেৰি নহয় যে কণীকেইটা তলত দিলে তোমাৰ কণীটো ভাঙি যাব হেনেকুৱা কথা নাই হয়নে নহয় তো ম্যাথছে য'তে আগত দিয়া পিছত দিয়া একো প্ৰব্লেম নাই তো এতিয়া তোমাক কি দিয়া আছে A ক্ৰছ B ইউনিয়ন C হয়নে নহয় তো এটা কি লাগে A মানে কিমান আছে 1 2 3 ক্ৰছ কিমান আছে
10 11 4 5 6 তো এটা কিমান হ'ব আনসাৰটো আৰে ভাই এইটোৰ লগত এইটো তোমাৰ কি আছে কাৰ্টেছিয়ান প্ৰডাক্ট হৈ আছে নে নাই তো যে কাৰ্টেছিয়ান প্ৰডাক্ট হয় কি হ'ব তেতিয়াহ'লে 1,10 তাৰপিছত 1, কিমান হ'ব 11 1, কিমান হ'ব 4 1, কিমান 5 1,6 এইবিলাক কিহৰ কুৱেশ্যন বাচ্চাৰ কুৱেশ্যন সকলোৱে কৰি দিব এইবিলাক 2, কিমান 10 2, কিমান 11 2,4 2,5 অকণমান স্পীডত লিখি দিছোঁ এনেকৈ লিখি পেলাই গোটেইখিনি লিখি কমপ্লিট কৰি দিবা 3 পিছত কিমান হ'ব 3, 10 3, 11 এনেকৈ লিখি লাষ্টৰটো কি হ'ব একদম 3,6 ঠিক আছে তো একদম সহজ বস্তু এতিয়া মোৰ কুৱেশ্যন হৈছে ইয়াতে নাম্বাৰ কিমানটা থাকিব কিমানটা এনেকুৱা সংখ্যা থাকিব MCQ যদি তোমালোকক দেই আমি যদি ভালকৈ নপঢ়োঁ আমি যদি অকণমান মূৰ্খতা মানে অৱলম্বন কৰোঁ তেতিয়াহ'লেহে আমাৰ এনেকৈ কৰি পেলাই আমি চাম আৰু ইমানখিনি কিয় চাব লাগে তুমি প্ৰথমতে চোৱা বি ইউনিয়ন চিট কিমানটা আছে বি ইউনিয়ন চিট আছে 5টা এত কিমানটা আছে 3টা তেতিয়াহ'লে টোটেল কিমানটা হ'ব 3 পূৰণ 5 সমান কিমান 15টা ঠিক আছে বুজি পাইছোঁ এইটো বস্তু ওকে আৰু এটাতো বহুত কমন বস্তু আছে মেক্সিমাম ষ্টুডেণ্টে 90% ষ্টুডেণ্টে ভুল কৰে পাব যাই আছোঁ এইবিলাক কুৱেশ্যন ঠিক আছে ভালদৰে চাই থাকিবা সেইটো পৰীক্ষাত আহিব বুলি 100% ধৰি ল'ব পাৰা ঠিক আছে তো ইয়াৰে আনচাৰটো কি হ'ব এইখিনি মই এক্সট্ৰা নলেজৰ কাৰণে কৈছোঁ হা তলৰখিনি কিমানটা তোমালোকৰ সদস্য থাকিব পদ থাকিব বা এলিমেণ্ট থাকিব ঠিক আছে A ক্ৰছ B ইউনিয়ন C নেক্সট কুৱেশ্যনটো চোৱা অকণমান এটা দুটা কথা ক'বই লাগিব নো চইচ কি দিয়া আছে A and B two নন এমটি ছেটছ A আৰু B যদি দুটা অৰিক্ত সংহতি হয় তেতিয়াহ'লে তুমি এইটো চোৱা যদি A = B হয় তেন্তে A ক্ৰছ B = B ক্ৰছ A যদি A ক্ৰছ B = B ক্ৰছ A হয় দেন কিমান দেখাব দিছে A = B মানে উল্টা পুল্টাটো দেখাব দিছে মানে কথাটো এইটোৱে যে A = B তুমি কি কৰা দিছ ইমপ্লাইজ মানে কি হ'ব A ক্ৰছ B = B ক্ৰছ A এইটো দেখুৱা একবাৰ এইটো লৈ পেলাই এইটো দেখুৱা একবাৰ এইটো লৈ পেলাই এইটো তেতিয়া এই চিম্বলটো কি হ'ব ডাবল সাইডেড হৈ যাব ওকে আমাক সেইটো দেখাব দিছে এইটো ইংলিছত কোৱা হয় ইফ এণ্ড অনলি ইফ যদি আৰু যদিহে বুলি কোৱা হয় তাক বুজি পাইছোঁ এইটো বস্তু তো ইমানখিনি টেনশ্যন লোৱাৰ প্ৰয়োজন নাই আমি ধুনীয়াকৈ এটাকৈ কৰিব চেষ্টা কৰোঁ ওকে তো প্ৰথমতে কি দিয়া আছে তোমাক যদি প্ৰথমতে কৰোঁ ইফ কিমান দিয়া আছে A = B তুমি কি দেখাব লাগে এইটো দেখাব লাগে এইখিনি দেখাব লাগে তো কেনেকৈ দেখাম চিম্পল কথা লেট আমি কি ক'লোঁ X, Y বিলংছ টু A ক্ৰছ B এতিয়া মোক নুসুধিবা ছাৰ X কিয় নল'লোঁ আৰে ভাই ইয়াতে দেখোন এইটো ৰিলেশ্যন দিয়া আছে ৰিলেশ্যন দিয়া থাকিলেও X, Y ল'ব লাগিব ন X থৰি না ল'ম মই হয়নে নহয় তো এইবিলাক কথা জানিব লাগিব X, Y বিলংছ টু কি A ক্ৰছ B হোৱাট ডাজ ইট মিন ইট মিনছ X বিলংছ টু A এণ্ড Y বিলংছ টু কি B হয়নে নহয় কথাটো বুজি পাইছোঁ এইটো বস্তু এতিয়া আৰে ভাই A মানে বোলে B তাৰ মানে A জেগাত কি লিখি দিয়া B লিখি দিয়া Y আৰে B মানে বোলে A তাৰ মানে কি লিখি দিয়া A লিখি দিয়া আৰে এইটো দেখোন আকৌ কি পাই গ'লো X বিলংছ টু B এণ্ড Y বিলংছ টু A তাৰ মানে কি হে X, Y বিলংছ টু B ক্ৰছ A আৰে এইটো দেখোন আকৌ এনেকুৱা টাইপৰ বস্তু পালোঁ A ক্ৰছ B ইজ এ ছাবছেট অফ B ক্ৰছ A হয়নে নহয় যিটো বস্তু আমটো আছিল এইটো কি আছিলে ৰিলেশ্যনত আকৌ সেই আমটো আছে উল্টা ৰিলেশ্যনটোত তাৰ মানে কি A ক্ৰছ B ইজ এ ছাবছেট অফ B ক্ৰছ A হয়নে নহয় এতিয়া তলত লিখা কনভাৰ্চলি মানে বিপৰীত ক্ৰমে এইটো উল্টা কৰি দিয়া শুদ্ধ আছেনে একবাৰ চাই ল'বা ঠিক আছে এইবিলাক JEEৰ কাৰণে বেছি ইম্পৰ্টেণ্ট মই কথাটো কৈ আছোঁ তোমালোকক পিছলৈকেতো কৰিব লাগিব ন কিবা নহয় কিবা এটা তো চাবা এবাৰ ঘূৰাই পেলাই যে এইখিনি বস্তু শুদ্ধ আছেনে নাই উল্টা ফালেৰে যেতিয়া যাবা ৰাস্তাটো ঠিকে আছেনে নাই একবাৰ চাবানে নচাবা নে এনেই পাখি লগাই পেলাই উৰি যাবা সেনেকুৱাতো নহয় তো X, Y বিলংছ টু কি আছে B ক্ৰছ A ইয়াৰে পৰা যেতিয়া ওপৰৰ ফালে যাম শুদ্ধ আছেনে নাই এবছলিউটলি কাৰেক্ট আছে আকৌ ওপৰত যাম এবছলিউটলি কাৰেক্ট আছে তাৰ মানে আমি কনভাৰ্চলি ডাইৰেক্টলি এনেকৈ চিন দি পেলাই লিখিব পাৰিম স্কুলত বা কৈছে নে কোৱা নাই মই গম নাপাওঁ ওকে এনেকৈ লিখিব পাৰিম ইয়াৰ মিনিংটো কি হৈ গ'ল যে A ক্ৰছ B = কিমান হৈ গ'ল B ক্ৰছ A হয়নে এতিয়া আমি ইয়াৰ কনভাৰ্চলিটো চাব লাগিব হয়নে তাৰমানে কি আমাক কি দিয়া আছে 2 নম্বৰটো প্ৰুফটো কথা কৈছোঁ A ক্ৰছ B = কি দিয়া আছে B ক্ৰছ A দিয়া আছে আমি ইয়াৰ পৰা কি দেখাব লাগে A = B দেখাব লাগে এইবাৰ কিন্তু মই ফ'কাছ কোনটোত ৰাখিছোঁ এইটোত ৰাখিছোঁ হয়নে নহয় তাৰমানে কি এইটোতো এটা ছেট দিয়া আছে তেতিয়াহ'লে মই কি কৰিব লাগিব X বিলংছ টু A লিখিব লাগিব ঠিক আছে
লিখিলোঁ এক্স বিলংছ টু এ এতিয়া মোৰ মেইন এইমটো কি হোৱাট ইজ মাই এজেণ্ডা হোৱাট ইজ মাই এইম মোৰ লক্ষ্যটো কি মোৰ লক্ষ্যটো হৈছে এক্স বিলংছ টু মই কি দেখাব লাগে বি দেখাব লাগে হয়নে কথাটো তো এতিয়া মই কেনেকৈ লিখিম চোৱা চাবা মই যদি এক্স বিলংছ টু এ লিখোঁ লগতে মোৰ মন গৈছে যে এক্স বিলংছ টু এটো আছে বাৰু ঠিক আছে আমি এটা নতুন এলিমেণ্ট লৈ লওঁ যাৰ নাম হৈছে ৱাই আৰু সেইটো আমি কাট লৈ ল'ম বিত লৈ ল'ম সেইটো আমি কিহত লৈ ল'ম বিত লৈ ল'ম ইয়াৰ মিনিংটো আমি কি পাই গ'লোঁ যে এক্স বিলংছ ইয়াৰ মিনিংটো আমি কি পাই গ'লোঁ এক্স বোলা বস্তুটো এত আছে ৱাই বোলা বস্তুটো বিত আছে ইয়াৰ মিনিংটো কি এক্স কমা ৱাই বিলংছ টু কি এ ক্ৰছ বি হয়নে নহয় হাও এ ক্ৰছ বি এনেকৈ পালোঁ কিন্তু আমাক ভগৱানে কি দিয়া আছে আমাক ভগৱানে দিছে এ ক্ৰছ বি মানে বোলে আকৌ বি ক্ৰছ এ তাৰমানে এইটোৰ জেগাত কিমান লিখি দিম বি ক্ৰছ এ হয়নে নহয় এতিয়া তুমি তাক ভাঙি দিয়া এক্স বিলংছ টু কি আছে বি এণ্ড ৱাইটো ক'ত আছে তোমাৰ এ চোৱাচোন অকণমান আগতে এক্সটো এত লৈছিলোঁ কিন্তু এক্সটো এতিয়া ক'ত পাই গ'লোঁ বিত পাই গ'লোঁ নে নাই তাৰমানে কি আমাৰ একদম শুদ্ধ আছে বস্তুটো এক্স বিলংছ টু কি আছে বি এতিয়া তোমাৰ মন গৈছে যে উল্টা ফালেও হয়নে নহয় আমি একবাৰ চাই লওঁ আচ্ছা এক্স বিলংছ টু যদি বি হয় ৱাই বোলা বস্তু এটা মই নিজাকৈ এত ল'ব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিম তাত কোনো প্ৰব্লেম নাই তাৰমানে এইটোৰ পৰা এইটো শুদ্ধ আছে নেক্সট এইটোৰ পৰা এইটো যদি চাওঁ সেইটোও শুদ্ধ আছে তাৰে পিছৰটো শুদ্ধ আছে তাৰে পিছৰটো শুদ্ধ আছে একচুৱেলি আমাৰ কি হ'ব গোটেইখিনিত এনেকৈ আমি দিব পাৰিম তেতিয়া আমি কি লিখিম যে আচ্ছা এ ইজ এ ছাবছেট অফ বি এণ্ড কনভাৰ্চলি অলপ স্পীডত লিখি দিছোঁ বি ইজ এ ছাবছেট অফ এ আৰু ইয়াৰ মিনিংটো কি এ ইজ ইকুৱেল টু বি প্ৰুভ হৈ গ'ল নে নাই ঠিক আছে তো এনেকৈ জানিব লাগিব বস্তুবিলাক অ'কে নেক্সট কুৱেশ্যনটো আগবাঢ়ো আচ্ছা নেক্সট কুৱেশ্যনটো কি দিছে চোৱা এই একেই কুৱেশ্যন জেড কি আছে জেড বি দ্য ছেট অফ ইণ্টিজাৰ্ছ লেট এ কমা বি বিলংছ টু জেড এণ্ড এ মাইনাছ বি ইজ ডিভিজিবল বাই 3 এনেকুৱা কুৱেশ্যন পাই থাকিবা এই ভিডিঅ'টোত মই কিয় দি আছোঁ যাতে এইবিলাক তোমালোকে ইম্পৰ্টেণ্ট বুলি গম পোৱা এইবিলাক বাৰে বাৰে আহিছে তো এইটো মই মুঠেও কৰি নিদিওঁ এইটো অকণমান আগতে 5ৰে কৰি দিছোঁ তো 3ৰে আকৌ কিয় কৰি দিম এইটো তোমালোকে কৰিবা হা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 3ও দিব পাৰে 5ও দিব পাৰে 7ও দিব পাৰে 11ও দিব পাৰে কি ফৰক পৰে ভাই একো ফৰক নপৰে হয়নে নহয় ৰুলটোতো ছেইম হয় আগতটো যেনেকৈ কৰিছোঁ এইটো সেনেকৈ চাবা ফাইন নেক্সট কুৱেশ্যনটো চাই লওঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে এইটো আমি কৰিছোঁ নেকি অকণমান আগতে এইটো নাই কৰা এ বি এণ্ড চি বি 3 sets where b is a subset of a then show that b cross c is a subset of a cross c এইটো বঢ়িয়া কুৱেশ্যন দিছে তোমাক যে এ বি চি যদি তিনিওটা সংহতি হয় তেতিয়াহ'লে প্ৰমাণ কৰা এইটো যদিহে কি দিয়া থাকে বি ইজ এ ছাবছেট অফ এ তো ইয়াতে মই লিখি দিলোঁ লেট নহয় চৰি দেই এইটো গিভেন হৈ আছে ন লেট কেনেকৈ হ'ব এইটো গিভেন কিমান আছে তোমাক বা দিয়া আছে অসমীয়াত কি হ'ব এইটো দুটা লিখি দিছোঁ দিয়া আৰু অকণমান কষ্ট হয় যদি হ'ব আৰু দিয়া আছে কিমান বি ইজ এ ছাবছেট অফ এ হয়নে তো যদি এক্স বিলংছ টু বি হয় তেতিয়াহ'লে আমি কি পাম এক্স বিলংছ টু এ পাম মানে বিত থকা বস্তুটো এত আছে চিম্পল কথা সেইটোৱে এতিয়া আমি কি প্ৰুফ কৰিব লাগে এইটো প্ৰুফ কৰিব লাগে তেতিয়াহ'লে এটা কাম কৰা না লেট এক্স কমা ৱাই বিলংছ টু কি লৈ লওঁ বি ক্ৰছ চি এতিয়া আমাৰ লক্ষ্যটো কি আমাৰ এইম হৈছে এক্স কমা ৱাইটো ক'ত দেখাব লাগে এ ক্ৰছ চিত দেখাব লাগে সেইটোৱে আমাৰ এইম তো এতিয়া কি লিখিম এক্স কমা ৱাই ঠিক আছে এইটো দিয়া আছে তো এতিয়া কি লিখিম এতিয়া লিখিব লাগিব এক্স বিলংছ টু বি এণ্ড ৱাই বিলংছ টু কি হ'ব চি হয়নে নহয় কিন্তু আমাক কি দিয়া আছে বি ইজ এ ছাবছেট অফ এ দিয়া আছে তাৰমানে বিত থকা বস্তুটো এত থাকে তো লিখি দিয়া বিত থকা বস্তু যদি এত থাকে লিখি দিয়া আৰু চিৰ কথাটোতো একো দিয়াই নাই আমাক এতিয়া আমি কি পালোঁ এক্স বিলংছ টু এ এণ্ড ৱাই বিলংছ টু চি আৰে ভাই এক্স কমা ৱাই বিলংছ টু কি হৈ যাব এ ক্ৰছ চি হয়নে নহয় হৈয়ে গ'ল দেখোন তেতিয়াহ'লে আমি কি পাম হেন্স ডাইৰেক্ট লিখি দিয়া বি ক্ৰছ চি ইজ এ ছাবছেট অফ কিমান হৈ যাব এ ক্ৰছ চি ফাইন বুজি পাইছোঁ এইটো বস্তু ইমান টান নাছিলে এইটো ইজি আছিলে নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো হা কি দিয়া আছে চোৱা এ কিমান দিয়া আছে 0,1 তেন্তে এ ক্ৰছ এ এনেকুৱা কুৱেশ্যন আহি যাব পাৰে হা তো কি দিয়া আছে তুমি কি কৰিব লাগে 0,1 তাৰপিছত কি দিয়া আছে 0,1 ক্ৰছ কিমান আছে 0,1 হয়নে এইটো তুমি লিখিব লাগে তুমি এটা কাম কৰিব পাৰা এইটো তুমি প্ৰথমতে ইয়াতে লিখিলা 0 হয়নে তাৰপিছত ইয়াৰ কাৰণে কিমান হ'ব
0 আৰু ইফালে কিমান হ'ব তোমাৰ ইফালে আহিব তোমাৰ 1 1ৰ কাৰণে কি আহিব 0 আৰু ইফালে কিমান আহিব 1 এটা 0ৰ কাৰণে আকৌ কিমান আহিব 0 আৰু 1 1ৰ কাৰণে কিমান আহিব 0 আৰু 1 ইয়াতো 0ৰ কাৰণে কিমান আহিব 0 আৰু 1 ইয়াতে 1ৰ কাৰণে কিমান আহিব 0 আৰু 1 তেতিয়াহ'লে নতুন ৰিলেশ্যনটো কেনেকৈ লিখিম a ক্ৰছ a কেনেকৈ লিখিম ইয়াতে লিখিম আমি এনেকৈ লিখিব লাগিব চোৱা 0 0 0 দেন 0 0 1 তাৰপিছত আহিব 0 1 0 এনেকৈ আমি লিখি যাম ধুনীয়াকৈ ফাইন তো কি লিখিব লাগিব 0 0 0 দেন লিখিব লাগিব 0 0 1 এইটো চাই আছোঁ এইটো কথা কৈ আছোঁ দেন কি লিখিব লাগিব 0 1 0 হয়নে বেছি ইজি হৈ গ'ল নে বস্তুটো চোৱা 0 1 0 দেন আহিব 0 1 1 তাৰপিছত কিমান আহিব 1 0 0 দেন আহিব 1 0 1 তাৰ পাছত আহিব 1 1 0 আৰু একেবাৰে শেষত আহিব 1 1 1 তুমি এইটো শুদ্ধ হৈছে নে হোৱা নাই কেনেকৈ গম পাবা চোৱা a ক্ৰছ a এত আছে দুটা বস্তু এত আছে দুটা বস্তু সেম এত আছে দুটা বস্তু মাজত কি আছে ইনটু হৈ আছে তাৰ মানে টোটেল এলিমেণ্ট অৰ্থাৎ টোটেল পদ বা সদস্য কিমানটা থাকিব লাগিব 8টা থাকিব লাগিব 2 পূৰণ 2 পূৰণ 2 2 ইনটু 2 ইনটু 2 তো 8টা আছেনে নাই 1 2 3 4 5 6 7 8 তো এইটো একদম কাৰেক্ট আনচাৰ 8টা বস্তুৱে আছে হয়নে তো এনেকুৱা কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে ইফ a and b নন এম্পটি সেটস and a cross b is equal to a cross c then show that b is equal to c এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা ইম্পৰ্টেণ্টটো গোটেইকেইটাই হয় চবচে ইম্পৰ্টেণ্ট কেইটাই মই দিছোঁ তোমালোকক অ'কে তো আমাক দিয়াচোন অসমীয়াটো মাতি দিছোঁ যদি a আৰু b দুটা অৰিক্ত সংহতি হয় আৰু যদি a ক্ৰছ b is equal to a ক্ৰছ c দিয়া থাকে তেন্তে প্ৰমাণ কৰা b is equal to কি হ'ব c অ'কে তো ফাৰ্ষ্ট অফ অল আমি তাক সলিউশ্যন কৰোঁ প্ৰুফো লিখিব পাৰা প্ৰুফ বুলিও লিখিব পাৰা আমাক গিভেন কি আছে গিভেন আছে a ক্ৰছ b ইজ ইকুৱেল টু কিমান a ক্ৰছ c ইয়াৰ মিনিংটো কি যদি x, yটো আমি a ক্ৰছ bত লওঁ তেতিয়াহ'লে সেই x, yটো ক'ত থাকিব a ক্ৰছ cত থাকিব ফাইন সেইটো বস্তু এতিয়া মই কি দেখাব লাগে b ইজ ইকুৱেল টু c দেখাব লাগে সেই আগৰ কনচেপ্টটো অকণমান ভাবা যে মই প্ৰথমতে কি কৰিছোঁ x বিলংছ টু b বুলি ধৰিছোঁ এতিয়া মই কি দেখাব লাগিব x বিলংছ টু c দেখাব লাগিব কাৰণ মোৰ মেইন এইমটো কি b ইজ ইকুৱেল টু c প্ৰুফ কৰা তাৰ মানে কি x বিলংছ টু b ল'লোঁ পিছত আমি দেখাই কৰি অংকটো x বিলংছ টু c দেখাব লাগে আগৰটো নিচিনাকৈ তো এতিয়া কি কৰিম চোৱা x বিলংছ টু b ল'লোঁ কিন্তু আমাক দিয়া কি আছে এই ক্ৰছৰ কিবা কিবি খেলা দিয়া আছে তো আমি এটা কাম কৰোঁ x বিলংছ টু b এণ্ড y বিলংছ টু আমি কি লৈ লওঁ a লৈ লওঁ ঠিক আছে এইটো অকণমান উল্টা হৈ যাব কাৰণ b ক্ৰছ a হৈ যাব এইটো তেতিয়াহ'লে আমি এইটো কেনেকৈ ল'ব লাগিব চোৱা কাৰণ তোমালোকে চোৱা যদি মই ছাপ'জ ঠিক আছে একদম ভুলটোৱে এবাৰ দেখাই দিলোঁ যদি মই x বিলংছ টু b এণ্ড y বিলংছ টু কি লৈ লওঁ a লৈ লওঁ তেতিয়াহ'লে নেক্সট ষ্টেপটোত কি লিখিব লাগিব x, y বিলংছ টু b ক্ৰছ a আমাৰ ইয়াতে b ক্ৰছ এৰ বিষয়ে কিবা দিয়া আছে নেকি ইনফৰমেশ্যন দিয়া নাই হয়নে তেতিয়াহ'লে আমি কি লিখিব লাগিব এইটো অকণমান আমি বদলাব লাগিব এইটো অ'কে তাতকৈ আমাৰ এটা কাম কৰা এইটো বস্তু তাতকৈ চবচে বেছি ভাল বস্তু হ'ব তুমি এইটো কি কাম কৰা y বিলংছ টু b লৈ লোৱা তেতিয়া তোমাৰ একদম ইজি হৈ যাব ঠিক আছে এইটো y বিলংছ টু b লৈ ল'লা নেক্সট তুমি কি লিখিবা ইফালে লিখিবা x বিলংছ টু a এণ্ড y বিলংছ টু b আচ্ছা এইটোৰ পৰা এইটো লাইন লিখোঁতে কিবা অসুবিধা হ'ব নেকি আমি কিবা সলনি কৰি দিছোঁ নেকি যিটো মেইন বস্তু আছিলে সেইটোতো কৰা নাই y বোলা বস্তুটো বোলে bত আছে আৰে নেক্সট লাইনতো y বোলা বস্তুটো bতে আছে সেইটোতো বেলেগত গুচি যোৱা নাই তাৰ মানে একদম ঠিক আছে নেক্সট আমি কি লিখিম x বিলংছ টু a আচ্ছা ঠিক আছে তো ইয়াৰ পৰা আমি কি পাম x, y বিলংছ টু a ক্ৰছ b আচ্ছা a ক্ৰছ bৰ বিষয়ে কিবা দিয়া আছে নেকি য়েছ দিয়া আছে a ক্ৰছ b মানে কি a ক্ৰছ c তেতিয়াহ'লে ইয়াতে কিমান লিখিব লাগিব x, y বিলংছ টু a ক্ৰছ c ঠিক আছে তো ইয়াৰ পৰা মই কি পাম যে x বিলংছ টু a এণ্ড y বিলংছ টু কি পালোঁ c পালোঁ আচ্ছা প্ৰথমতে আমি কি লৈছিলোঁ y বিলংছ টু b কিন্তু এতিয়া আমি কি পালোঁ এইটো বস্তু চোৱা
y belongs to c তো এই দুটাক যদি আমি কম্বাইন কৰোঁ আমি কি পাম এনেকৈ লিখি দিবা so we get আমি পাওঁ অসমীয়াত আমি পাওঁ বুলি লিখি দিবা y belongs to b implies y belongs to কি c পালো হয়নে নহয় তো ইয়াৰ পৰা মই কি পাম b is a subset of কিমান হ'ব c আচ্ছা এতিয়া উল্টা কৰি বস্তুটো হ'বনে নহ'ব চোৱা ডেফিনেটলি হ'ব এইটো বস্তু খালি ইয়াতে আৰু এটা ষ্টেপ লিখি দিবা y belongs to কিমান c বুলি লিখি দিবা ঠিক আছে তো ইয়াতে চোৱা যদি আমি উল্টাকৈ লিখোঁ তেতিয়াও আমাৰ গোটেইখিনি ষ্টেপ শুদ্ধ থাকিব y belongs to c y বোলা বস্তুটো ক'ত আছে c ত আছে x belongs to a আমি নিজাকৈ লৈ ল'লোঁ তো তাত একো ভুল নাই তো তেনেকৈ এটা বস্তু আমাৰ কি নাথাকে ভুল নাথাকে তো আমি কি লিখিব পাৰিম কনভাৰ্চলি c belongs to কিমান আহিব b তো ইয়াৰ পৰা আমি কিমান পাম b is equal to কিমান পাম c পাম আই থিংক এইটো বস্তু বুজি পাইছা হয়নে তো ইমান টান নহয় অকণমান কনচেপ্টৰ বস্তু আছে এইখিনি তো ঠিক আছে বাৰু আমি নেক্সট কুৱেশ্যনটো আগবাঢ়ো আচ্ছা নেক্সট কুৱেশ্যনটো আমি চাওঁ কি দিয়া আছে ইয়াতে if R is an equivalence relation on the set A then prove that R inverse is also an equivalence relation on A যদি R এটা এৰ ওপৰত সমতুল্য সম্পৰ্ক হয় তেতিয়াহ'লে R ইনভাৰ্সও কি হ'ব এটা সমতুল্য সম্পৰ্ক হ'ব ইয়াতে এৰ ওপৰত বুলি দিয়া নাই হয়নে R এটা কি হ'ব এৰ ওপৰত একচুয়ালি এৰ ওপৰত হা ওকে তো এইখিনি বস্তু বুজি পালো সিম্পল কথা কি যে গিভেন কি আছে তোমাক আচ্ছা ঠিক আছে মই নতুন পেজ এটা লৈ লৈছোঁ সলিউশন লিখি লোৱা ধুনীয়াকৈ ইয়াতে চাবা গিভেন কি আছে R is an equivalence relation হয়নে R এটা কি সমতুল্য সম্পৰ্ক আরে বাবা যদি R এটা সমতুল্য সম্পৰ্ক হয় হেন্স R কি হ'ব R is reflexive সতুল্য হ'ব নেক্সট কি হ'ব সিমেট্রিক হয়নে আচ্ছা ইয়াতে আমি এটা বস্তু লিখি দিব পাৰিম ফৰ অল a belongs to a আমি কি পাম a, a belongs to কি হ'ব R সিমেট্রিক মানে কি a, b belongs to R means b, a belongs to R মানে ab বোলা বস্তু এটা যদি আমি আৰত পাওঁ উল্টাটো আমি আৰত পাম কাৰণ R টো কি বুলি দিয়া আছে ইকুইভ্যালেন্স বুলি দিয়া আছে তাৰপিছত আছে ট্ৰানজিটিভ মানে কি মানে ধৰি হয় সংক্ৰামক তো যদি এ বি আৰু বি চি মানে যিখন ব্ৰিজ বনোৱা বস্তু আছে সেইটো যদি থাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম যে এ চি টো ক'ত থাকিব আৰত থাকিব বুজি পাইছো এইটো বস্তু তো এতিয়া আমি আৰ ইনভাৰ্সটো দেখাব লাগে we need to show আমি কি প্ৰমাণ কৰিব লাগে মই অকমান ইংলিশতে লিখি দিছো হা we need to show আমি প্ৰমাণ কৰিব লাগে লিখি লবা প্ৰমাণ কৰিব লাগে R inverse সমতুল্য সম্পৰ্ক R inverse is an equivalence relation ঠিক আছে equivalence relation কেনেকৈ দেখাম চাবা প্ৰথম দেখাম ৰিফ্লেক্সিভ চেষ্টা কৰো ৰিফ্লেক্সিভ দেখাবৰ কাৰণে কি চাবা since a, a belongs to R for all a belongs to a হয়নে তেতিয়াহ'লে ইয়াক উল্টা কৰি দিলে কি হ'ব এইটোৱে ইয়াত লিখা এইটোৱে এইখিনিত লিখা a, a also belongs to কি হ'ব R inverse for a belongs to capital A it means R inverse is reflexive বুজিছো নে এইটো বস্তু ঠিক আছে নেক্সট আহিল এটো হৈ গ'ল সতুল্য নেক্সট আহি গ'ল সিমেট্রিক আচ্ছা নেক্সট পেজ এটা লৈ লৈছোঁ নেক্সট আহিলে সিমেট্রিক চাবা মই কি কৰিছোঁ ধৰি লৈছোঁ যে a, b বোলা বস্তুটো ক'ত আছে R ইনভাৰ্সত আছে হয়নে তো এতিয়া মই কি দেখাব লাগে b, a টো ক'ত আছে R ইনভাৰ্সত আছে
হয়নে নতুবা আমি উল্টা কৰিও ল'ব পাৰোঁ যে বি কমা এটো আৰ ইনভাৰ্চত আছে এতিয়া আমি দেখাব লাগে এ কমা বি টো আৰ ইনভাৰ্চ ঠিক আছে আমি উল্টাটো লৈ ল'লে চাগে আমাৰ কাৰণে বেছি ইজি হ'ব অকণমান এনেকৈ লৈ লওঁ লেট বি কমা এ বিলংছ টু আৰ ইনভাৰ্চ হয়নে এতিয়া আমি ইয়াৰ পৰা কি দেখাব লাগে আমাৰ এইমটো কি যে এ কমা বি কাৰণ বি কমা এৰ উল্টাটো কি হয় এ কমা বি তো এ কমা বিটো ক'ত থাকিব লাগিব আৰ ইনভাৰ্চত থাকিব লাগিব এইটো হৈছে মোৰ এইম হয়নে তো আমি কি কৰিলোঁ লেট বি কমা এ বিলংছ টু আৰ আচ্ছা যদি বি কমা এটো আৰ ইনভাৰ্চত থাকে এই বি এৰ উল্টাটো কি এ কমা বি সেইটো ক'ত থাকিব আৰত থাকিব কিন্তু আৰটোতো আমাক চিমেট্ৰিক দিয়া আছে ন চিমেট্ৰিক মানে কি বি কমা এ বিলংছ টু কি হ'ব আৰ হ'ব কাৰণ আৰটো কি চিমেট্ৰিক সমমিত হয়নে আচ্ছা বি কমা এটো যদি আৰত থাকে তেতিয়াহ'লে এ কমা বিটো আচ্ছা তেতিয়াহ'লে এ কমা বিটো ক'ত থাকিব আৰ ইনভাৰ্চত থাকিব হয়নে জাষ্ট লিখিব লাগে সেইটোৱে কথা আচ্ছা আমি কি পালোঁ চ' উই গেট আমি পালোঁ যে বি কমা এ বিলংছ টু আৰ ইনভাৰ্চ উইল ইমপ্লাই এইটো বস্তুৱে আমাক দেখাইছে যে ইয়াৰে উল্টাটোও ক'ত আছে আৰ ইনভাৰ্চত আছে ইট মিনছ আৰ ইনভাৰ্চ ইজ চিমেট্ৰিক অ'কে নেক্সট আহিলে ট্ৰানজিটিভ সেইটোৰ কাৰণে মই এটা পেজ লৈ লৈছোঁ নেক্সট আহিছে ট্ৰানজিটিভ লেট চাবা অকণমান উল্টাকৈ ল'লে আমাৰ একচুৱেলি কি হয় অকণমান ইজি হয় তথাপি ঠিক আছে বাৰু চেষ্টা কৰিম আমি এ কমা বি অকণমান উল্টাকৈ লৈ লওঁ তেতিয়া আমাৰ কাৰণে বেছি ভাল হ'ব আমি এনেকৈ ল'লোঁ চি কমা এ নলওঁ চি কমা বি লৈ লওঁ চি কমা বি আৰু বি কমা এ বিলংছ টু কি আছে আৰ ইনভাৰ্চ অ'কে তো আমাৰ এইমটো কি মাজৰ বি দুটা কাটি পেলাই কি দেখাব লাগে চি কমা এ বিলংছ টু আৰ ইনভাৰ্চ ট্ৰানজিটিভৰ মিনিংটোতো সেইটোৱে ন সংক্ৰামকৰ মিনিংটো সেইটোৱে ন যে মাজৰ দুটা কাটি পেলাই লাষ্টৰ দুটা থাকিব লাগে ঠিক আছে ন একদম ইমান সেই নহয় খাচ বস্তু নহয় এইটো চি কমা বি বিলংছ টু কি হ'ব আৰ ইনভাৰ্চ আৰু বা এণ্ড ইংলিছত বি কমা এ বোলা বস্তুটো ক'ত আছে আৰ ইনভাৰ্চত এতিয়া এইটো তুমি উল্টা কৰি দিয়া বি কমা চিটো ক'ত থাকিব আৰত থাকিব হয়নে তো ইয়াতে যদি এইটো উল্টা কৰি দিওঁ ক'ত থাকিব এ কমা বিটো ক'ত থাকিব আৰত থাকিব এতিয়া বি কমা চিটো আৰত আছে আৰু এ কমা বিটো ক'ত আছে আৰত আছে এইটো বস্তু উল্টাকৈ লিখি দিয়া কিনো প্ৰব্লেম আছে এ কমা বি বিলংছ টু আৰ এণ্ড বি কমা চি বিলংছ টু আৰ অ'কে তো এতিয়া ইয়াৰেও বিটো কাটি দিয়া ইয়াৰো বিটো চোৱা আৰটো চিমেট্ৰিক হয়নে নহয় তাৰমানে কি যদি কমন বস্তু থাকে তাক আমি কেঞ্চেল কৰি পেলাই কি লিখি দিম এ কমা চি বিলংছ টু আৰ ইয়াৰ এটাই কাৰণ যে আৰ সংক্ৰমিত এইবাৰ অসমীয়াত লিখি দিছোঁ আৰ সংক্ৰামিত বা সংক্ৰামক বাকী ট্ৰানজিটিভ হয়নে নহয় তো এতিয়া যদি এ কমা চিটো আৰত থাকে চি কমা এটো ক'ত থাকিবহে আৰ ইনভাৰ্চত চোৱা আমাৰ এইমটো ফুলফিল হ'লনে নাই আমাৰ এইমটো ফুলফিল হৈ গ'ল এতিয়া মিনিংটো কি হ'ব যে আৰ ইনভাৰ্চ ইজ কি হ'ব তোমাৰ ট্ৰানজিটিভ তো ট্ৰানজিটিভ হৈ গ'ল ইয়াৰ মিনিংটো কি যে আৰ ইনভাৰ্চ ইজ এন ইকুইভেলেন্স ৰিলেশ্যন হৈ গ'ল বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন হা অ'কে তো এতিয়া আমি আমাৰ নতুন কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিছে আচ্ছা এইটো কুৱেশ্যন তোমালোকে হোমৱৰ্ক কৰিবা কাৰণ এইটো বহুত সহজ কুৱেশ্যন অ'কে ইমান সহজ কুৱেশ্যন কৰি দি নাথাকোঁ ইয়াতে নেক্সট আছে এটা আচ্ছা সেইটো তোমাক কিবা এটা দিয়া আছে কুৱেশ্যনটো ভালদৰে চোৱাচোন এবাৰ কি দিয়া আছে let a is equal to 2 3 4 7 and b is equal to 2 4 5 8 b two sets দুটা সেট দিয়া আছে a relation from a to b এর পৰা b লৈকে এটা কি আছে ৰিলেশ্যন আছে is defined as r x, y the difference between x and y is odd মানে আমি এনেকুৱা এটা ৰিলেশ্যন ল'ব লাগিব a আৰু b ৰ পৰা a ৰ পৰা b লৈ দে কিন্তু b ৰ পৰা a লৈ নহয় a ৰ পৰা b লৈ ঠিক আছে তো কি দিছে ফ্ৰম এ টু বি বুলিহে দিছে কিন্তু দেই এৰ পৰা বি লৈ
বুজি পাইছো নে এইটো বস্তু তাৰ মানে প্ৰথম বস্তুটো ল'ব লাগিব এৰ আৰু সেকেন্ড বস্তু ল'ব লাগিব বিৰ আচ্ছা তো x টো ক'ৰ হ'ব এৰ আৰু y টো ক'ৰ হ'ব বিৰ আই থিংক এইটো ক্লিয়াৰ আছে দ্য ডিফাৰেন্স বিটুইন x এণ্ড y ইজ অড ওকে এতে হোৱেৰ দিব লাগিছিল এইটো হোৱেৰ ওকে তো ডিফাৰেন্সটো কি হ'ব অড হ'ব লাগিব এটা ৰাইট দ্য ৰিলেশ্যন আমাক এইটো ৰিলেশ্যনটো লিখিব দিছে সিম্পল কথা কি অসমীয়াত বুজাই দিলে এৰ পৰা বি লৈ কি আছে এটা ৰিলেশ্যন বনাব দিছে এও দি দিছে বিও দি দিছে কিন্তু এ এক্স আৰু ৱাইৰ মাইনাছটো কিমান হ'ব লাগিব এটা অযুগ্ম সংখ্যা হ'ব লাগিব ঠিক আছে ভাল কুৱেশ্যন দিছে বাৰু কিন্তু আমি এইটো নেক্সট পেজতে কৰা ভাল হ'ব আৰু মই চাই লওঁ ৰ'বা এই সেট কেইটা কি দিয়া আছে এ ইজ ইকুৱেল টু কিমান দিয়া আছে 2 3 4 7 আৰু বি টো কিমান দিয়া আছে 2 4 5 8 হয়নে তো এতিয়া আমি ৰিলেশ্যনটো লিখিব লাগে যাতে মাইনাছটো কিমান হয় এৰ পৰা বি লৈ হা আমি কিন্তু 4 - 3 লিখিব নোৱাৰো মানে 4,3 লিখিব নোৱাৰো আমি সদায় 3,4 লিখিব পাৰিম কাৰণ ৰিলেশ্যনটো ক'ৰ পৰা কলৈকে আছে ৰিলেশ্যনটো আছে তোমাৰ এৰ পৰা কলৈকে আছে বি লৈ হয়নে আৰু ৰিলেশ্যনটো কেনেকুৱা হ'ব আৰ দি পেলাই x, y এনেকুৱা হ'ব লাগিব আৰু x বোলা বস্তুটো ক'ৰ পৰা হ'ব এৰ পৰা আৰু y বোলা বস্তুটো ক'ৰ পৰা হ'ব বিৰ পৰা বুজি পাইছো এইটো বস্তু তো এটা ৰিলেশ্যনটো আমি লিখো ইয়াতে হ'ব চোৱা অড হ'ব লাগিব তাৰ মানে মই 2,2 টো লিখিব পাৰিম নেকি নোৱাৰিম বিকজ 2 - 2 মানে কিমান 0 0 টো অড নাম্বাৰ বা অযুগ্ম সংখ্যা নহয় তো মই কি লিখিব লাগিব লেফ্ট সাইডৰটো লিখিছো 2 ৰাইট সাইডৰটো লিখিব লাগিব 5 হয়নে কাৰণ 4 লিখিলেও কি হৈ যাব 2 - 4 মানে কিমান 2 - 4 মানে -2 সেইটো আকৌ তোমাৰ কি হৈ যাব ইভেন হৈ যাব হয়নে সেইটো আকৌ কি হৈ যাব তোমাৰ যুগ্ম সংখ্যা হৈ যাব আমাক কি লিখিব আছে অযুগ্ম সংখ্যা তো 3 লগত এবাৰ আহিল 3 লগত চোৱা 3 লগত গোটেইকেইটা হ'ব 3 লগত 2 হ'ব 3 লগত 4 হ'ব 3 লগত 8 হ'ব 3 লগত 5 নহয় 3 - 5 মানে কিমান -2 এইটো যুগ্ম সংখ্যা হৈ যাব দেন আছে 4 ৰ লগত অকল কি হ'ব 5 দেন আছে 7 ৰ লগত কি হ'ব 7 ৰ লগত তোমাৰ 4 হ'ব 7 ৰ লগত 2 হ'ব আৰু 7 ৰ লগত কি হ'ব 8 হ'ব বুজি পাইছো এইটো বস্তু তো হৈ গ'ল এইটো হৈছে আমাৰ ৰোস্টাৰ ফৰ্ম আমাক কি লিখিব দিছে তালিকাকৰণ পদ্ধতিত লিখিব দিছিলে তালিকাকৰণ ঠিক আছে তালিকাকৰণ পদ্ধতিত আমাৰ লেখা হৈ গ'ল ঠিক আছে বুজি পাইছো এইটো বস্তু ইমান টান নাছিলে নেক্সট এটা মস্ত অংক দিয়া আছে ইফ a is equal to 1 ৰ পৰা 80 লৈকে a set and a relation r is defined on a এটা সেট দিয়া আছে এটা r ৰিলেশ্যন দিয়া আছে কি ৰিলেশ্যন where y is equal to কি x square মানে পিছৰ বস্তুটো এটো বস্তু কি হ'ব লাগিব প্ৰথমটোৰ স্কয়াৰ হ'ব লাগিব প্ৰথমটোক স্কয়াৰ কৰি পেলাই কি পাম সেকেন্ডটো পাম বুজি পাইছো এইটো বস্তু প্ৰথমটোক স্কয়াৰ কৰি পেলাই সেকেন্ডটো পাম এটুক তোমাক কি লিখিব দিছে তোমাক ৰোস্টাৰ ফৰ্মত লিখিব দিছে হয়নে তো ইন দ্য ৰোস্টাৰ ফৰ্ম হ'ব ইমানখিনি লিখি দিয়া নাই তুমি এটো কি কৰিব লাগে তালিকাকৰণ পদ্ধতিত লিখিব লাগে ওকে তো কেনেকৈ লিখিম একবাৰ আমি চাই লওঁ ইফ কি দিয়া আছে তোমাক a টো কি দিয়া আছে 1 ৰ পৰা 80 1 2 3 4 এনেকৈ কলৈকে দিয়া আছে 80 লৈকে দিয়া আছে r টো তোমাক কি দিয়া আছে x, y তো তাৰপিছত কি কিমান দিয়া আছে x square equal to y এটো দিয়া আছে তো তুমি একফালৰ পৰা লিখিবা ঠিক আছে আচ্ছা 1, কিমান হ'ব 1 2, কিমান হ'ব চাবা r টো ক'ৰ পৰা কলৈকে দিছে এৰ পৰা a লৈকে ভালদৰে চাই দেখিবা হা 2 হলে কিমান হ'ব 4 বোলা বস্তুটো 8 আছে নে নাই কাৰণ চোৱা লেফটৰ বস্তুটো 8 থাকিব লাগিব ৰাইটৰ বস্তুটো 8 থাকিব লাগিব 4 to 2 বোলা বস্তুটো 8 আছে 4 বোলা বস্তুটো 8 আছে একো প্ৰবলেম নাই 3 ৰ লগত কি হ'ব 9 হয়নে 4 ৰ লগত কিমান হ'ব 16 5 ৰ লগত কিমান হ'ব 25 6 ৰ লগত কিমান হ'ব 36 7 ৰ লগত কিমান হ'ব 49 8 ৰ লগত কিমান হ'ব 64 9 ৰ লগত কিমান হ'ব 81 10 ৰ লগত কিমান হ'ব 100 10 ৰ লগত 100 টো হ'ব নেকি মুঠেও নহয় 9 ৰ লগত 81 হ'ব নেকি নহয় 9 বোলা বস্তুটো হে 8 আছে কিন্তু 81 টো 89 নহয় হয়নে আচ্ছা লগতে কিন্তু এই কোৱেশ্চনটো ডোমেইন আৰু ৰেঞ্জও উলিয়াব দিছে ডোমেইন আৰু ৰেঞ্জ মানে কি জানানে আদি ক্ষেত্ৰ আৰু পৰিসৰ ওলাব লাগিব আচ্ছা তাৰ মানে কি মই এনে লিখি দিছো চাইছো তোমালোকে মনত তোমালোকে জানা নে নাজানা অংকবিলাক তো ইয়াতে 9 * 9 টো নহব আচ্ছা ডোমেইনটো লিখা ডোমেইন
ডোমেইনটো কিমান হ'ব ইয়াৰে লেফ্ট সাইডৰ এলিমেন্ট কেইটাক আমি কি বুলি কওঁ ডোমেইন বুলি কওঁ একচুয়ালি এলিমেন্ট কেইটাক নকওঁ এলিমেন্টৰ যেটো মোনা আছে যিখন সেট আছে হেতুক আমি কি কওঁ ডোমেইন বুলি কওঁ তো 1 2 3 4 5 এনেকে যাই যে কলৈকে আছে 8 লৈকে আছে ৰেঞ্জটো চোৱা তোমালোকে লিখিব পাৰিবা ৰেঞ্জ মানে আছে যেটো সেকেন্ড এলিমেন্ট সেকেন্ড যেটো তোমাৰ পদ লিখা আছে হেতু তো 1 হ'ব 4 হ'ব 9 হ'ব 16 হ'ব এনেকে যায় 64 লৈকে যাব আই থিংক বুজি পাইছো এটো বস্তু ইমান টান নহয় ফাইন নেক্সট কোৱেশ্চন তো আমি চাই লওঁ একবাৰ কি দিয়া আছে আচ্ছা তো আচ্ছা এইটো তোমাৰ কি দিয়া আছে এইটো অলপ মানে ইম্পৰ্টেন্ট কোৱেশ্চন কি দিয়া আছে এ দিয়া আছে এচিডি বি দিয়া আছে বিসিই আৰু সি দিয়া আছে এইএফ দেন প্ৰুভ দ্যাট a ক্ৰছ b - c = a - b a ক্ৰছ c তো তোমালোকে আই থিংক এইটো বস্তু এনেকে কৰিব লাগে যে a = কিমান বহুত সহজ হয় একচুয়ালি এটো এনেকুৱা কোৱেশ্চন বিলাক বহুতেই সহজ হয় a c কিমান আছে d লিখিলা ধুনিয়াকে এতিয়া লিখা b - c কিমান হ'ব হে b - c হ'ব তোমাৰ যেটো বস্তু b ত আছে কিন্তু c ত নাই b ত থকা বস্তু কোনটো c ত নাই তাৰ মানে চোৱা b ত মানে সেট b ত বা সংহতি b ত কি আছে b আছে সেই b বোলা বস্তুটো c ত আছে নেকি নাই তাৰ মানে আমি b - c b টো লিখিব পাৰিম c টো লিখিব পাৰিম নে c বোলা বস্তুটো c ত আছে নেকি c সেটত c নামৰ সেটটোত এই c না স্মল c যেটো আছে এটো বস্তু আছে নেকি নাই তাৰ মানে c টো লিখিব পাৰিম আচ্ছা ই বিট ই বোলা বস্তুটো আছে কিন্তু সেই ই বোলা বস্তুটো আকৌ কি আছে c টো আছে তাৰ মানে হেতু লিখিব নোৱাৰো তো অকল কি লিখিব লাগিব b, c লিখিব লাগিব ওকে তো এতিয়া a ক্ৰছ b - c হয়নে b - c তো ইয়াৰ মিনিংটো কি হ'ব এটা চোৱা ধুনিয়াকে বহুত ইজি হয় এটো a মানে কিমান আছিল acd ক্ৰছ b - c মানে কিমান আছিল b, c তো ইয়াৰ পৰা মই কি আনসাৰ পাম a, b a, c c, b c, c d, b আৰু d, কিমান c এতিয়া এটো বস্তুৱে RHS ত হয়নে নহয় আমি চাব লাগিব প্ৰথমতে লিখা a ক্ৰছ b মানে কিমান এটো হৈছে LHS ৰ আনসাৰটো আমি এটো পালো এটা a ক্ৰছ b টো চাম a ক্ৰছ b মানে কিমান a ক্ৰছ b মানে আমি ডাইৰেক্ট ওপৰৰ পৰা চাই লিখিম হেতু হ'ব a, b a, c a, e c, b c, c c, e then d, b d, c d, e okay then আছে a ক্ৰছ c মানে a লগত c টোক তুমি ইনটু কৰা কি হ'ব a, e a, f c, a c, e c, f then lastত কি আছে d, a d, e আৰু d, f হয়নে এতিয়া a - b সৰি a ক্ৰছ b minus a ক্ৰছ c টো কৰা যেটো বস্তু a ক্ৰছ b ত আছে কিন্তু a ক্ৰছ c ত নাই a, b আছে নেকি ইয়াতে নাই থাকিবই নোৱাৰে এটো কাৰণ b টো c ত নাই দেখোন কেনেকৈ থাকিব এটো বিচাৰি লবা তোমালোকে এইবিলাক সৰু সৰু বস্তু a, b আছে হয়নে দেন কি আছে a, c আছে c, b আছে ডাইৰেক্ট লিখি দিবা এইবিলাক বস্তু এইবিলাক চাই থকা ইমান প্ৰয়োজন নাই c, c ডাইৰেক্ট d, b d, কিমান হ'ব c আৰু এটো মিলি যাবই তোমাৰ 100% মিলিব তো তাৰ পিছত কি যাব ডাইৰেক্টলি লিখিবা প্ৰমাণিত বা প্ৰুফ বুলি লিখি দিবা প্ৰমাণিত বা প্ৰুফড ওকে ইমানখিনি লিখি থাকাৰ প্ৰয়োজন নাই ওকে হেতু কথা নেক্সট কোৱেশ্চনটো চোৱা এই এটা তোমাক কি দিয়া আছে সেট এটা দিয়া আছে এটা সংহতি দিয়া আছে ওকে ইয়াতে কোৱেশ্চনটো অসম্পূৰ্ণ হৈ আছে অলপ এটো বিভাজ্য ঠিক আছে যদি a এটা তোমাক সংহতি দিয়া আছে আৰু a ৰ ওপৰত আৰু এটা সম্পৰ্ক যাতে x, y x ৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হয় ঠিক আছে y মানে সেকেন্ড এলিমেন্টটো x, y বোলা বস্তুটো x এৰে কি হয় সম্পূৰ্ণৰূপে বিভাজ্য হয় প্ৰথম এলিমেন্টৰে সেকেন্ডটো সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব হয়নে তো ৰিলেচনটো কি হ'ব সম্পৰ্কটো কি হ'ব এটো ইমান টান নহব লাগে হিচাপ মতে প্ৰথমটোৰে সেকেন্ডটো সম্পূৰ্ণৰূপে বিভাজ্য হয় তাৰ মানে 1, 1 হেতুটো হ'বই 1, 2 কাৰণ প্ৰথম বস্তুটোৰে
সেকেন্ড বস্তুটোক সম্পূৰ্ণৰূপে বিভাজ্য হৈছে 1 is completely divisible by 1 2 is completely divisible by 1 3 is completely divisible by 1 তো এনেকে 1 6 লৈকে যাব দেন আহিলে 2 ৰ কথাটো 2 কমা কিমান হ'ব 2 এটোটো লিখা নাই 2 2 হ'ব দেন 2 কমা কিমান হ'ব 4 দেন 2 কমা কিমান হ'ব 6 কমপ্লিটলি ডিভিজিবল হৈছে দেন 3 কমা কিমান হ'ব 3 কমা কিমান হ'ব 6 4 লৈ কিমান হ'ব 4 কমা 4 4 এৰে 6 ক ডিভাইড না যায় আৰু লাষ্টত কি হ'ব 6 কমা 6 এইখিনি হ'ব তোমাৰ ৰিলেশ্যন এটো অংক ভালকে চাবা দেই ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বেছি লিখি দিছো এই কাৰণে হা এটো অকমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে তো ভালদৰে চাবা এটো নেক্সট আচ্ছা তো নেক্সট কোৱেশ্চন তোমালোকৰ আৰু নাই বৰ্তমান এইটো চেপ্টাৰৰ বেছি ইম্পৰ্টেন্ট আৰু ইয়াতকে মানে যিমান আছে যদি আমি যিমান পাৰো হিমানখিনি তোমালোকক মই দিছো ওকে তো এইখিনি চালে আই থিংক তোমালোকৰ ভাল হেৰি হ'ব লাগে তথাপিও তোমালোকে যিমান কোৱেশ্চন কৰা হিমানেই কম হয়নে নহয় তেওঁলোকৰ মন উঠিলে ফটকে কিবা এটা বেলেগ কোৱেশ্চনো দি দিব পাৰে কিন্তু এইখিনি কৰি গলে আই থিংক তোমালোকৰ ভাল মাৰ্কস তোমালোকৰ ডেফিনেটলি মানে আহিবই 100% আহিব ওকে তো নেক্সট ভিডিওটোত আমি কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যাৰ বিষয়ে আলোচনা কৰিম তো আজি আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো অলৰেডি দীঘল হৈছেই গতিকে যদি অকমান তোমালোকৰ ভাল লাগিছে লগৰ ফ্ৰেণ্ড বিলাকক শেয়াৰ কৰিব পাৰা আৰু বাকি তোমালোকৰ কথা সাবস্ক্ৰাইব যদি তোমালোকৰ ভাল লাগিছে কৰিবা নকৰিলে তো আৰু উপায় নাই ওকে তো বেছি দেৰি নকৰো আজিৰ কাৰণে তোমালোকক বাই বাই দিলো